কলটো পুৰা হোৱা নাই কলটো আৰু দুদিনমান লাগিছিলে থাকিব নিমখ আৰু হালধি নিমখটো বাৰু দিব লাগেই নমস্কাৰ আপোনালোক সকলোকে কেএনপি ভাইবছৰ অন্যথা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি বহুত গৰম তথাপিতো আমি কিবা এটা কৰিবলৈ ওলাইছো সো থাম্বনেলত দেখা পাই কেনে আপোনালোকে গম পাইছে চাগে অলৰেডি সো সেইখিনি বস্তু কেনেকৈ কি কৰি খাব পাৰি সেই সিস্টেমত বনাই কেনে দেখাম আমি কিবা এটা ৰেচিপি ট্ৰাই কৰিব ওলাইছো আমি মানে মই নবনাও বাৰু মই সেইটো বস্তু খাইও পোৱা নাই তেনেকৈ দেখিও পোৱা নাই আৰু সেইটো ডিব্ৰুগড়ৰ পৰা স্পেশালি অনোৱা হৈছে ইয়াত তেনেকৈ গুৱাহাটীত পাবলৈ নাই গুৱাহাটীত যোনটো পোৱা যায় সেইটো মানে প্ৰপাৰ তেনেকৈ এনেকুৱা ধৰণত পোৱা নাযায় আমি দেখা নাই মানে পাবও পাৰে কিন্তু কোনোবা কিবা কিবি বজাৰত আমি কি আনিছো দেখুৱা আহকচোন দেখিছে নহয় এইটো এৰি মুগা বুলি কয় এৰি পলু বা এৰি মুগা একেই কথা আৰু সো এইটো এনেকৈ মানে এইখিনি পৰ্যায়ৰ পৰা ইয়াক কেনেকৈ বনাই মেলি খাব পাৰি বা ইয়াৰ নেক্সট হেৰিটো কি হয় সিস্টেমটো কি হয় এইটো গোটেইখিনি আমি ভিডিঅ'ত কৈ যাম আৰু দেখায়ো যাম আৰু বনাই মেলি কেনেকুৱা টেষ্ট হয় তাইতো নবনাই মই বনাবলৈ মই নাখাওঁ নবনাওঁ হেল্পাৰ আজি হেল্পাৰ হৈ থাকিব আৰু হেল্পটো কৰি দিবানে হেল্পটো কৰিবই লাগিব বাৰু অ'কে সো বলক আমি ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰোঁ আৰু যাওঁ এতিয়া কামত লাগি যাওঁ একেবাৰে ষ্টাৰ্টিঙৰ পৰা শেষৰলৈকে মানে এইটো যেনেকৈ আপোনালোকে দেখা পালে এইখিনিৰ পৰা লাষ্টৰলৈকে আপোনালোকক দেখাই আছোঁ যিসকলে এৰি পলু নাখায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে কিন্তু যেহেতু আমাৰ এইটো ট্ৰেডিশ্যনেল হয় ন আহোমৰ ট্ৰেডিশ্যনেল হয় এইবিলাক এইটো খোৱা যায় গতিকে এইটো আমি আমাৰ ঘৰটো চলে যিহেতু আৰু আমাৰ যিহেতু ডেইলি লাইফষ্টাইল গতিকে আমি যি খাওঁ আপোনালোক দেখুৱাব চেষ্টা কৰোঁ গতিকে অনুগ্ৰহ কৰি সেইটো মানে আপোনালোকে কোনো যাতে বেয়া নাপায় প্ৰথমতে যিকোনো কাপোৰ ল'ব পাৰে তাতে এই গোটেইখিনি আপোনাৰ লৈ পেলাই ইয়াক যাতে ওলাই যাব নোৱাৰে তেনেকৈ টাইটকৈ গাঁঠি এটা দিলে হ'ল এই বস্তুটো টাইট কৰিব নালাগে মানে এইখিনি লুজে থাকিব কিন্তু এই গাঁঠিকেইটা যাতে খুলি নাযায় সেইটো কাৰণে অলপ টাইটকৈ মাৰিলে হ'ল আৰু ইহঁতি যাতে ওলাই যাব নোৱাৰে পটককৈ সহজে তাৰপিছত এইটো এনেকৈ এতিয়া আমি ইয়াক গৰম দিম এনেকৈ দিয়াৰ কাৰণ এটাই হ'ল কাৰণ কিয় আপোনাৰ ধৰক এইবিলাক যেতিয়া পানী ডাইৰেক্ট গৰম কৰিম তো তেতিয়া এই বস্তুটো পূৰা ডাঙৰ হৈ যাব ডাঙৰ হৈ গ'লে আৰু এইটো একেবাৰে বেয়া হৈ যাব চ' এইটো কাৰণে ইয়াতে এনেকৈ বান্ধি কেনে যাতে এই বস্তুটো স্প্ৰেড হৈ যাব নোৱাৰে সেইটো কাৰণে এখন বান্ধি লোৱা হৈছে এতিয়া এইটো ডাইৰেক্ট এনেকৈ গৰম পানীত জুবুৰাই দিম অকণমান উতলিব লাগিব ত' এইটো আমি এতিয়া গৰম কৰিবলৈ গৈ আছোঁ এয়া পানী দিলোঁ আৰু এয়া মোৰ হেল্পাৰ কথা এই পানীত অলপমান চ'দাও দিব লাগিব দি দিয়া বহুত বেছি নিদিবা এইখিনি অকণমান গৰম হ'বলৈ দিওঁ তাৰপিছত এইখিনি দি দিওঁ এয়া পানী উতলিলে পূৰা এতিয়া আমি এইখিনি দি দিম ইয়াতে দিলোঁ বেয়াডাল দি আছোঁ এনেকৈ 10-15 মিনিটমান উতলিব দিলে হ'ল তাৰপিছত নেক্সট প্ৰচেছখিনি দেখাই আছোঁ এয়া 20 মিনিটমানৰ পাছত এবাৰ চেক কৰি লওঁ যদি সিজে তেনেহ'লে এইখিনি বস্তু অলপ কোমল হৈ যাব আৰু এৰাব পাৰিব এনেকৈ আগতেতো টাইট আছিলেতো তো এতিয়া কোমল হৈ কিনে এইখিনি উঠাই কেনে ইয়াত অলপ ঠাণ্ডা হ'বলৈ দিওঁ তাৰপিছত কলি ল'ব লাগিব কলি লোৱা বুলি কয় কলি লোৱা এইটো অলপ ঠাণ্ডা হোৱাৰ পিছতে খুলিব পাৰি এতিয়া সম্ভৱ নহয় অলপ ঠাণ্ডা হ'বলৈ দিওঁ বাকীখিনি তাৰ পাছত দেখুৱাই আছোঁ কোনটো লৈ এনেকৈ নিব লাগে চাহ মই দেখাই দিছোঁ
এইটো সেনেকৈ উলিয়াই নিদিয়ে বলটো এনেকৈ কৰি নিলে এইটো এনেকৈ বলটো উলিয়াই দিয়াৰ পিছত নোৱাৰোঁ আৰু এনেকৈ বহল নহ'ব এতিয়া এইটো এনেকৈ কৰি এনেকৈ ল'ব লাগিব চা এনেকৈ বহল কৰি এই গুড়টো এৰুৱাই দিব লাগিব এৰুৱাই দি দেখাচোন তলত এইটো এনেকৈ এৰুৱাই দি এইটো এইটো হ'ল কলি এইটো সেউজীয়া যে এইটো বুঢ়া হোৱা নাই আৰু দুদিনমান লাগিছিলে থাকিব এবাৰ কেৰাহী পাতি ল'লোঁ ইয়াত তেল পিঁয়াজ জলকীয়া আৰু এইকেইটা বেছি নাছিলে সেইখিনি গোটেইখিনি এতিয়া ফ্ৰাই কৰিলে হ'ল ফ্ৰাই কৰাৰ পিছত খাই দিব পাৰিব দি দিলোঁ এইখিনি হৈছে আৰু এবাৰ পলুকেইটা দি দিম পৰিমাণটো অলপ কম হৈছে তথাপিতো দুজন মানুহৰ কাৰণে ঠিকে আছে কাৰণ আমাৰ ঘৰৰ বাকীকেইজনে ইমান নাখায় আমাৰ এইটো নাখায় ইয়াক অলপমান দেৰি এনেকৈ সিজিব দিলে হ'ল নিমখ আৰু হালধি নিমখটোতো বাৰু দিব লাগেই হালধি কোনোবাই দিব বিচাৰে দিব পাৰে বেলেগ So finally এইখিনি হৈ গ'ল অলপ ৰঙচুৱা হোৱাৰ পিছত নমাই দিলে হ'ল আৰু এটা কাম কৰিব পাৰে আপোনালোকেতো যদি গোটা গোটা আছে এইটো হাফ হাফ কৰি ল'ব পাৰে কাটি কেনে কেঁচি বা কটাৰী সেইটো আপোনাৰ নিজৰ চইচ আৰু কটা হ'ব এনেকৈ খাই বেছি ভাল লাগে এইয়া খাবা আৰু এইটো বস্তু স্কিনৰ কাৰণে বিৰাটে ভাল পুৰা স্কিনৰ কাৰণে মেডিচিন টাইপ হয় তো খাব পাৰিলে ভাল আৰু যোনে নাখায় পেটৰ কথা বেলেগ আৰু সো ফাইনেলি ৰেডি এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ জয় আই অসম